মুর্দাবাদ 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 সরকার হাই 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 আমি সুষমা গো ব্যাক বিলায়ী সময় দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আছো ডাঙৰ খবৰ। প্ৰশ্ন কাকত ফাদিলক লৈ বৰপেটাত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিমূৰ্তি দাহ। বৰপেটা জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত ৰূপায়ণ হয় এই প্ৰতিবাদী কাৰ্যসূচী। বৰপেটাত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন যোৱা নিশা ফাদিল হৈছিল। ইয়াৰ পিছতে পৰীক্ষা বাতিল কৰিছে বৰপেটা জিলা অধিবাত্য পৰিষদ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে। ইয়াৰ পিছতে বাৰে বাৰে কিয় প্ৰশ্ন কাকত ফাদিল হয় তাক লৈ প্ৰশ্ন উত্থাপন কৰে বৰপেটাৰ ৰাজীৱ ভৱনৰ সন্মুখতে। এইদৰে প্ৰতিবাদ কৰে কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে। কংগ্ৰেছ কৰ্মীসকলে শিক্ষামন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, শিক্ষামন্ত্ৰী গো বেক আদি শ্লোগানেৰে উত্তাল কৰে বৰপেটা চহৰ। সভাপতি ৰফিকুল হক, সাধাৰণ সম্পাদক নুৰুল হক, সাধাৰণ সম্পাদক মাহফুজুল হক, সেৱা দলৰ সাধাৰণ সম্পাদক আমানুল হক, প্ৰদেশ কংগ্ৰেছৰ সদস্য ৰনা ওজা, যুৱ কংগ্ৰেছৰ সভাপতি জাফৰ আহমেদ সহ ব্লক কংগ্ৰেছৰ সভাপতি সাধাৰণ সম্পাদক আমি পুনৰ কৈছো, প্ৰশ্ন কাকত ফাদিলক লৈ বৰপেটাত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিমূৰ্তি যোৱা ৰাতি বৰপেটা জিলাত নৱম শ্ৰেণীৰ ইংৰাজী বিভাগৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি আমি ইতিমধ্যে গম পালোঁ, আৰু যাৰ কাৰণে চৰকাৰে শিক্ষা বিভাগে আজি ইংৰাজী পৰীক্ষা বাতিল কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক। এজন শিক্ষামন্ত্ৰী যেতিয়া আমি দেখিছোঁ যে প্ৰত্যেকটা পৰীক্ষাতে প্ৰশ্ন কাকত ফাদিল হয়, এই ব্যৰ্থ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিলোঁ। তেওঁ সোনকালে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীৰ পৰা। আৰু এই চৰকাৰ য'ত আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাঙৰ ডাঙৰ দমফালি মাৰে, বহু কিবা কিবি কয়, কিন্তু তেওঁ কিন্তু আজিলৈকে এটা পৰীক্ষা তেওঁ ভালকৈ অনুষ্ঠিত কৰিব পৰা নাই। আমি দেখিছোঁ যে প্ৰত্যেকটা পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হয়, আৰু তেওঁলোকে আজিলৈকে এইখিনি ঠিক কৰিব পৰা নাই। সেইকাৰণে আমি বিচাৰিছোঁ যে এই শিক্ষামন্ত্ৰী লগতে মুখ্যমন্ত্ৰী তেওঁলোকে পদত্যাগ কৰক, কাৰণ এটা যদি পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ যি ভৱিষ্যত আছে, যি জীৱন লৈ তেওঁলোকে হেতালি খেলি আছে, তাৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু অনাগত দিনত আমি এনেকৈ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কালি হাইস্কুল পৰীক্ষাৰ ক্লাছ নৱমমান শ্ৰেণীৰ ইংৰাজী প্ৰশ্ন কাকত বাতিল হৈছে, যাৰ কাৰণে আজি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাই। বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকক মেণ্টেল টৰ্চাৰ কৰা হৈছে, কাৰণ তেওঁলোকে মানসিকভাৱে প্ৰস্তুতি লৈছিল পৰীক্ষা দিয়াৰ কাৰণে, কিন্তু অসতৰ্কতাৰ কাৰণে আৰু শিক্ষা বিভাগৰ ব্যৰ্থতাৰ কাৰণে আজি এই অৱস্থা হ'ল। আৰু প্ৰত্যেকটো পৰীক্ষাতে দেখা গৈছে তেওঁলোকে ইচ্ছাকৃতই হওক বা ষড়যন্ত্ৰমূলকভাৱেই হওক, স্বজনপ্ৰীতিভাৱেই হওক প্ৰশ্ন কাকত বাতিল কৰা হয়, আৰু সেই ফল ভুগিব লাগে সাধাৰণ ছাত্ৰ ছাত্ৰীসকলে। গতিকে তেওঁলোকৰ যিটো শিক্ষাৰ দায়িত্ব লৈছে তেওঁলোকৰ নৈতিক অধিকাৰ নাই এই দায়িত্বত থকা। গতিকে আমি কংগ্ৰেছ দলৰ পৰা দাবী কৰিছোঁ তেওঁলোকে পদত্যাগ কৰক।